ৰমেন বৰুৱা আপোনালোকে নিউজত শুনিয়ে আছে 3 দিন ধৰি ৰমেন বৰুৱাক বিচাৰি আছে হঠাতে ৰমেন বৰুৱা সন্ধানহীন হৈ গ'ল কলৈ গ'ল মানুহজন হঠাতে নাইকা হৈ দিলে ক'ত আছে আজি 3 দিন ধৰিবৰ পৰা মানুহজনৰ কোনো খা খবৰ পৰা নাই আসলতে মানুহজনে কিহৰ কাৰণে ঘৰৰ পৰা ওলাই আহিলে এনেকে কিয় হঠাতে সন্ধানহীন হৈ আছে মানুহজন বহুত প্ৰশ্ন মানুহৰ মনত উত্থাপন হৈছে হঠাতে মানুহজন কি কাৰণত নাইকিয়া হৈ গ'ল মানুহজন আসলতে গ'ল কলৈ নিউজত আমি শুনিবলৈ পাইছো গম পাইছো যে তেওঁ ব্ৰহ্মপুত্ৰ পাৰত লাষ্ট ফুটেজ পাইছে ব্ৰহ্মপুত্ৰ পাৰত এতিয়া অভিযান চলাইছে আৰু এই সময়তে ৰমেন বৰুৱা জেক বৰ্ণিকা বৰুৱাই কি কৈছে আপোনালোকে এই গোটেই ভিডিঅটো চালে গম পাব বৰ্ণিকা মুখেদি শুনক আসলতে কি হৈছিলে বৰ্ণিকাই কি ক'লে ৰমেন বৰুৱা ডাঙৰীয়া তেওঁ যতে আছে হৰিয়ে যাতে আছে আৰু তেওঁ কলমে যাতে ঘৰলৈ উভতি আহে তাৰে আশা কৰিছো এই গোটেই ভিডিঅটো জৰিয়তে আপোনালোকে গম পাব মই এটো কথাত ক'বলগীয়া একো নাই বৰ্তমান মই এটা দেউতাক ঘূৰাই আনিব লাগে হেবুৰ হেতু একো এইবিলাক এটা একো ডাঙৰ কথাই নহয় মোৰ কথাটো হৈছে কোনোবাই যদি মোৰ দেউতাক ক'বাত দেখিছে মেইন কথাটো হৈছে ৰমেন বৰুৱা ঘূৰাই আনক এটো কথাত মোৰ একো ক'বলগীয়া নাই কোনোবাই মোৰ কথা কিবা কৈছে নকৈছে মোৰ তাতে একো ক'বলগীয়া নাই মোৰ খালি এটাই কথা মোৰ দেউতাক ঘূৰাই আনিব লাগে বাস সেইখিনিয়ে মোৰ কথা কি আছে কি নাই মই নাজানো আৰু নাজানো যেতিয়া মই কিয় ক'বলৈ যাম মই ক'বলগীয়া হেতুতে শেষ নহয় মই একোৱে নাজানো কিয় কৈছে কোনে কৈছে কাক কি লাগে মই গম নাপাওঁ মোৰ দেউতা ওলাই গৈছে মই বিচাৰিছো মোৰ দেউতা ঘূৰি আহাটো তাৰ বাহিৰে মোৰ আৰু একো কথা ক'বলগীয়া নাই আৰু মই এইখিনি কথা ক'বলৈও নিবিচাৰো এতিয়া কি কম মই কিবা থাকিব লাগিব নহয় মোৰ লগত এটো কিহৰ কাৰণে কৰিছে কাবাক হয়তো কিবা বিচাৰিছে কিবা লাগে সাগে এটো মই নাজানো কিন্তু মোৰ এইখিনি কথাত একো ক'বলগীয়া নাই কেনেকুৱা হ'ব পাৰে বাপেক জীয়েকৰ মই দেউতাৰ লগতে থাকো 24 ঘণ্টা মই দেউতাকে লগ পাই থাকো এতিয়া মানুহে কি হিচাপত কি ভাবিছে মই নাজানো মই আছো মোৰ দেউতাৰ লগত হেতু মই জানো বাপেক জীয়েকৰ মাজত কেতিয়াবা তৰ্ক বিতৰ্ক হয় যেতিয়া এদিনাখন জুনটো হৈছে যে তুমি ৰাতিপুৱা ওলাই যাব নালাগে বাস সেইখিনিয়ে কথা সেইখিনি মানুহে বাহিৰৰ পৰা কি শুনি কি কথা উলিয়াইছে কি কৈছে মই ক'বলৈ নাই আৰু মোক দৰকাৰো পৰা নাই নহয় গম পাইছেনে এতিয়া মেইন কথাটো কি আপোনালোকে কওকচোন মোৰ দেউতা ঘূৰি আহাটো মেইন হয় মই হেতুৱে বিচাৰিছো মোৰ তাতকে বেছি ক'বলগীয়া একো নাই দেউতা আৰু মই একেলগে থাকো মোৰ থাকা সময়ত দেউতা যেহেতু নৰ্মেলকে ওলাই গৈছে তো পুলিচে মোকেই সুধিব আৰু খে মোকেই সুধিব যে কি হৈছিল এদিনাখন যোনখিনি কথা মই আপোনাক কৈছো এইখিনি কথা তেওঁলোকৰ আগতো কৈছো বাস সেইখিনিয়ে মোৰ লগত তেনেকুৱা ধৰণৰ কথা একো কথা হোৱা নাছিলে বাৰু কিন্তু কি কথাত কি কাৰণে কি কৈছে মই গম নাপাওঁ আচ্ছা মই গম নাপাওঁ মই কাৰণ কি মই একো এইবোৰ চোৱাও নাই মোক যোনখিনি কথা সুধিছে আপোনালোকে যোনখিনি কথা সুধিছে মই সেইখিনি কথাই কৈছো তাতকে বেছি কথা মই একো কোৱা নাই হেতু তথ্যটো মই পোৱা নাই এতিয়ালৈ কাৰণ কি মোক আজিলৈকে একো নকলে কিবা যদি হৈছেও প্ৰবলেম দেউতা এক্সপ্ৰেছিভ মানুহটো এক্সপ্ৰেছিভ নহয় মানে কেতিয়াও মোৰ আগত কেতিয়াও নকলে হয়তো তেখেতৰ গা ভাল নাছিলে বা কিবা অকমান ভাবিছিলে নেকি মই অকলে পাৰিম নোৱাৰিম হেনুকুৱা হ'ব পাৰে মই একমাত্ৰ ছোৱালীটো হয়তো তেনেকুৱা কিবা ভাবিব পাৰে কিন্তু তেনেকুৱা বেলেগ একো তেনেকুৱা সংঘাত একো নাছিলে মানে হাই কাজিয়া মাৰপিট একো নাই তেনেকুৱা এটা মোৰ ঘৰৰ কথা মইহে জানিম বাহিৰা মানুহে কি কৈছে এটো মোক ক'বলগীয়া নাই তাৰ মানে মোৰ ঘৰৰ কথা মই জানিম আৰু মই এটো কথা মই কাবাৰ আগত ক্লেৰিফিকেশন দি থাকিব লাগিব বুলি মই নাভাবো তাৰ মানে মোৰ যোনখিনি কথা ক'বলগীয়া আছিল মই ক'লো মোৰ ইয়াতকে বেছি মোৰ ক'বলগীয়া নাই মানে এই কথা কিবা মিছা খসা বুলি মই নকওঁ কিয় নকওঁ কাৰণ মই যেহেতু মই এটো বস্তু মোক দৰকাৰে নাই নহয় মোৰ ঘৰৰ কথা এইখিনি কাবাৰ কিবা এটা ঘৰত মাক বাপেকৰ লগত কাৰ কথা তৰ্কাটোৰ কি নহয় সবৰে মাক বাপেকৰ লগত হ'ব নহব হেতুৱে হৈছিলে তৰ্কাটোৰ কি যে তুমি যাব নালাগে মাক জীয়েক হওক বাপেক জীয়েক হওক মাক পুতেক বাপেক পুতেক সিহঁতৰটো লাগিবই নহয় এটা হি মানে তাতকে বেছি একো নাই এটা মই ক'লেতো মানুহে ক'বই নহয় যে নিজকে বচাব কিন্তু মই এটো নকওঁ মানুহে নিজে বিচাৰ কৰিব নহয় গম পাইছো কথা ওলাব কিন্তু এটা মই এটো একো ক'বলগীয়া কোনে কৈছে আনি দিব মই তাকেতো কৈছো যদি কোনবা যদি কাবাৰ হাতত যদি প্ৰুফ আছে বা কোনবাই কৰিছে ঠিক আছে সন্মুখত আহক মোক তেতিয়া মোৰ বাইদেউ কৈছিল সেইখিনি কথা হেতু কাৰণে মই আৰু বেছি কথা ক'বলৈ বিচাৰা নাই মই এখিনিয়ে কওঁ যে মোৰ দেউতা ভালে ভালে আহক ইয়াতকে বেছি মোৰ ক'বলগীয়া একো নাই তেওঁলোকে যিমানখিনি পাৰে ইমান চেষ্টা কৰি আছে তেওঁলোকে নিজৰ কাম ভালকে কৰি আছে হেতু মইও জানো এতিয়া কথাটো হ'ল ক'ব নোৱাৰো যে তেওঁ আছে নে নাই বুলি ক'ব নোৱাৰো এতিয়া কিছুমান নিউজ চেনেলে কৈ আছে তেওঁ আছিলে তেওঁলোকে কিবা প্ৰমাণ পাইছে নেকি যে ৰমেন বৰুৱা এই পৃথিৱীত নাই বুলি
প্ৰথম কথা সেইটো যে মানুহটো আছিলে কিয় এতিয়াও আছে যেতিয়ালৈকে আমি একো লিগেলি প্ৰমাণটো নাপাওঁ সেইখিনি মানুহে ক্লিয়াৰ কৰক না মানুহৰ মগজত সেইখিনি সোমাব লাগে যে মানুহটো এতিয়াও এইটো ওলাই দিব পৰা নাই যে মানুহটো নাইকিয়া হৈ গ'ল পৃথিৱীৰ পৰা কাৰো হাততো প্ৰমাণ নাই নহয় আৰু এটা কথা মানুহে এইবোৰ কথা কৰি থকাতকৈ মোৰ ফোন নম্বৰটো দিয়া গৈছে কোনোবাই যদি ক'ৰবাত দেখিছে সেইটোহে মানুহে কৰিব লাগে সেইখিনি মাথা মাৰক ন ৰমেন বৰুৱা ঘূৰাই আনক তাৰপিছত গম পাব নহয় মানুহে সঁচা মিছা হয়নে নহয় মোৰ বাছ সেইখিনিয়ে কথা আৰু তেওঁ তেনেকুৱা পাহৰা বেমাৰ একো নাই এলজিমাৰ ডিমেনচিয়া প্ৰব্লেম নাই একো প্ৰব্লেম নাই তেওঁ এতিয়া সেইটোৱেতো এতিয়া ময়ো এতিয়া কনফিউজনত আছোঁ ন কিহৰ কাৰণে কি কাৰণত ওলাই গ'ল এতিয়া মই সেইটো কাৰণে ময়ো একো এতিয়া ক'ব নোৱাৰোঁ সেইটোৱে কথা বাকী মোৰ একো নাই ক'বলগীয়া কোনে মোৰ কথা কি কৈছে মোৰ ক'বলগীয়া তাতে একোৱে নাই মোৰ ওচৰত প্ৰথম কথা মোৰ কাম হ'ল মই ৰাতিপুৱা স্কুললৈ যাওঁ স্কুলৰ পৰা আহি মই দেউতাৰ লগত ইয়াতে ভাত পানী বনাই খাওঁ মই কোনো ওচৰ চুবুৰীয়াৰ লগত মই গৈ আড্ডা মাৰি নাথাকোঁ মই ক'তো গৈ মোৰ কথা পাতি নাথাকোঁ মোৰ সেই স্বভাৱ মোৰ সৰুৰ পৰাই নাই মই মোৰ নিজৰ ঘৰটোতে মই ভাল পাওঁ থাকি মই ক'তো তেনেকৈ মোৰ কোনো ওচৰ চুবুৰীয়া মোক কাৰো লগত ওচৰ চুবুৰীয়া মোৰ ওচৰৰ নেইবাৰ্ছৰ দোকান আছে তালৈকে মই গৈ বস্তু আনিছোঁ সেইটো বেলেগ কথা কিন্তু গৈ মই ঘণ্টাই ঘণ্টাই বহি মই আড্ডা মাৰি থকা মোৰ সেই স্বভাৱটো সৰুৰ পৰাই নাই সেইটো মোক চবেই আৰু যদি কোনোবাই কিবা কৈছেও আহি পেলাই সন্মুখত ক'লে মই বেছি ভাল পালোঁহেঁতেন মোৰ কথাটো হ'ল সেইটো আৰু যদি তেওঁলোকে কিবা তেনেকুৱা দেখিছেও তেনেহ'লে ওচৰতে আৰক্ষী থানাটো নাই জানো তাতে গৈ পেলাই কমপ্লেইনো দিব পাৰিলেহেঁতেন সেইটো নকৰি এতিয়া এইবিলাক কৰি থাকিতো লাভ নাই যদি কিবা তেওঁলোকে মোক কিবা পাইছিলেও যাওক না এতিয়া মোক কিবা কৈ আছে কৈ থাকিব দিয়ক মই ক'লোৱে আপোনাক মই বাৰে প্ৰতি এটা কথাই কৈছোঁ মোৰ এইটো মেটাৰত মোৰ একো ক'বলগীয়া নাই বাছ মোৰ সেইখিনিয়ে কথা সেইদিনাখন আচলতে ৰাতিপুৱা সোনকালে উঠা হৈছে 8টামান বজাতে সাৰ পালোঁ সাৰ পাই বতৰটো খুব বেয়া গৰম কিমান গৰম ৰ'দ তাৰপিছত মই বজাৰ যাবলৈ লৈছিলোঁ দেউতাই মোক ক'লে মই যাম বজাৰলৈ যিহেতু এইটো 8:30মান বজাৰ কথা তাৰপিছত যিহেতু ইমান গৰম ইমান ৰ'দ দেউতাৰ মাজতে খুব গা বেয়া হৈ গ'ল সেইটো কাৰণে মই দেউতাক ক'লোঁ তুমি যাব নালাগে দিয়া মই যাম মইতো যাবলৈ ওলাইছোঁৱে সেইটো বুলি মই দেউতাই ক'লে নাই ময়ে যাম মই কৈছোঁ নালাগে তোমাৰ ইমান ৰ'দত তোমাৰ কিবা গণেশ মন্দিৰত যাব লগা আছে কিবা মিটিঙৰ কিবা লিখা মেলা কৰিব লগা আছে তুমি তালৈ যাম বুলি কৈছা মই পুটুককৈ গৈ আহি পেলাই তোমাৰ বজাৰখিনি কৰি আহি যাম মই তাৰপিছত তুমি কিবা এটা খাই তুমি মন্দিৰলৈ যাবাগৈ আহি তাৰপিছত দেউতাই কৈছে মোক কি তুমি ৰুমত সোমাই বেমাৰী কৰিব বিচাৰিছা নেকি মই কৈছোঁ সেইটো কথা নহয় তোমাৰ যিহেতু গা বেয়া মই সেইটো কাৰণে তোমাক যাবলৈ মানা কৰিছোঁ নাই মই যাম বেছি আৰু মই কৰি নাথাকিলোঁ ঠিক আছে যোৱা কথা নুশুনা যদি আৰু মই কি ক'ম তাৰপিছত যাবলৈ লওঁতে তাৰপিছত মই বোলো মন চন বেয়া কৰিব নেকি এটা কাম কৰিবা দেউতা ব্ৰেকফাষ্টো নবনাওঁ গৈ আছা যিহেতু কিবা এটা লৈ আহিবা একেলগে খাম দেউতাও তাৰপিছতে গ'ল আহিলে বজাৰ পাতি কৰি আহিলে কিবা এটা লৈও আহিলে তাৰপিছতে দেউতাই কৈছে মই নাখাওঁ মই কৈছোঁ মোৰ অকলে খাবলৈতো মই বিচৰা নাছিলোঁ একেলগে খাম বুলিহে কৈছিলোঁ তুমি নোখোৱা যদি ময়ো নাখাওঁ সেইখিনিয়ে আমাৰ কথা হৈছে এইটো আপোনাৰ ঠিক আহি পাইছে 9টা ঠিক বাজা নাই আৰু ধৰক আহি পাইছে আহি পাই তাৰপিছতে মই নোখোৱা যদি ময়ো নাখাওঁ মই কিয় অকলে খাম তাৰপিছত দেউতাক যেনিবা তাৰপিছত আহা একো অকণমান খাবা বুলি কয় দেউতাই অকণমান খাইছে ময়ো খাইছোঁ তাৰপিছত লাল চাহ একাপ বনাই দিছোঁ লাল চাহ একাপ খাইছে তাৰপিছত ধুনীয়াকৈ চোফাখনতে বহি পেলাই অলপ দেৰি বহিছে ফেনৰ তলতে বহি মেলি পেলাই আপোনাৰ ঠিক 10টা বাজা নাই নবাজোতে উঠি পেলাই কাপোৰ কানি সলাই মেলি ওলাই যাব বুলি কাপোৰ কানি সলাই 10টামান বজাত মোক কৈছে মই মন্দিৰৰ পৰা আহোঁগৈ যোনটো নৰ্মেল তেওঁ ডেইলি যায় মন্দিৰলৈ ডেইলি যায় গণেশ মন্দিৰৰ প্ৰেচিডেণ্ট হয় তেওঁ ডেইলি যায় ওলাই গৈছে ওলাই যাওঁতে মই কৈছোঁ ঠিক আছে যোৱা সেই 10টা বজাৰ পৰা 12:30 এটা বজালৈকে দেউতা মন্দিৰতে থাকে তাতে কাম বনবিলাক কৰি থাকে আৰু সেইটো কথাৰ কাৰণে মই দেউতাক মানে দিগদাৰ মোৰ কথা নাথাকে মই ফোন নকৰোঁৱে যেতিয়া দেখিছোঁ যে মই ফোন কৰোঁ 12:30 এটা বজাত মই ভিতৰত ফোন কৰিছোঁ যে দেউতা কি বনাম কি খাবা বুলি ফোন কৰিছোঁ ফোনটো তেখেতৰ ছুইচ অফ পালোঁ প্ৰথম ছুইচ অফ পোৱাৰ পিছত মই ভাবিলোঁ কেতিয়াবা দেউতাৰ সেই মোবাইলটোত মানে সৰু মোবাইল ন পকেটত থাকিলে নিজে ছুইচ অফ হৈ যায় ডাব খালে সেইটো হোৱা বুলি ভাবি পেলাই মই কৈছোঁ ঠিক আছে আৰু আধা ঘণ্টামান পিছত ফোন নকৰিম আকৌ তাৰপিছত 1টামান বজাত ফোন কৰিলোঁ 1টামান বজাত ফোন কৰোঁতে তেতিয়াও ছুইচ অফ পালোঁ মই কৈছোঁ কি হ'ল বা মই কৈছোঁ তাৰপিছত মই একো নহয় আকৌ অকণমান পিছত 15 মিনিট পিছত আকৌ ফোন কৰিছোঁ ছুইচ অফ তেতিয়াৰ পৰা সেই 1:30 বাজিল 2টা বাজিল 2:30 বাজিল 3টা 3:30 যেতিয়া বাজিলে মই তেতিয়া চক খালোঁ মানে দেউতাই কেতিয়াও আপোনাৰ এই 12:30 এটাতকৈ দেৰি নকৰে যদি বিশেষ একো তাতে ফাংচন বা মন্দিৰৰ কিবা পূজা পাঠ নাথাকে যদি কিবা থাকে তেতিয়া ধৰক গোটেই দিনটো যদি পূজা পাঠ কিবা গণেশ চতুৰ্থী হওক মাজে মাজে আহি মেলি পেলাই মোক কিবা প্ৰসাদ অকণমানকৈ দি যায় মিঠাই দুটামানেই দি যায় মই ঘৰতে থাকোঁ যিহেতু আহি দি থৈ যায়
সেনেকুৱা সেইদিনাখন তেনেকুৱা একো কথা নাছিলে মই তাৰপিছত প্ৰথমতে মই মোৰ বাইদেউক ফোন কৰিছোঁ মনামী বেজবৰুৱা মোৰ বৰদেউতাৰ ছোৱালী ব্ৰজেন বৰুৱাৰ ছোৱালী তেখেত তেওঁক মই ফোন কৰিছোঁ বা এনেকুৱা তেনেকুৱা হৈছে কি কৰোঁ বাৰু দেউতাক ফোনটো দেখোন পোৱা নাই মোক তেতিয়া বাইদেৱে কৈছে তই ইমিডিয়েটলি গণেশ মন্দিৰৰ কোনোবা এজনক ফোন কৰচোন কোনোবা মেম্বাৰ তাৰে যোন ছেক্ৰেটাৰী মই সেই দাদাজনক ফোন কৰিলোঁ কৈছে এনেকৈ দেউতাক লগ পাইছিলা নেকি মন্দিৰত কৈছে মই ৰাতিপুৱা 10টামান বজাত গৈছিলোঁ কিন্তু 10:15 মানলৈকে আছিলোঁ ৰমেন দাক নাই দেখা তাৰ পিছত আহিছে যদি মই নাজানো মই কৈছোঁ অঁ ঠিক আছে হ'ব দিয়া এনেকৈ বুলি কৈ ফোনটো থৈ মই লগালগ তেতিয়ালৈকে 3:30মান বাজি গৈছে আৰু লগালগ মই গণেশ মন্দিৰ গ'লোঁ গণেশ মন্দিৰত গৈ পেলাই দেখিছোঁ তাতে এজনো মানুহ নাই তলা মৰা তাৰপৰা ঠিক ওলাই আহি পালে আপোনাৰ ভাস্কৰ নাট্য মন্দিৰটো আছে যে তাৰে সন্মুখত আইডিয়েল ফাৰ্মাচীখন আছে তাতে দেউতা কেতিয়াবা আড্ডা মাৰে বা বহে কথা পাতে তাৰ লগতে এখন ৰেষ্টুৰেণ্ট আছে ৰূপজ্যোতি দা তাতেও বহে মই দিনত নাযায় বাৰু তথাপিও মই চাই আহিছোঁ কিজানি তাতে আছে তাতেও নাই তাৰপৰা অকণমান আগুৱাই গ'লে চিধা গ'লে জোৰপুখুৰী পাৰটো তাতে দেউতাহঁতৰ যোনটো নিউ ইয়ৰ্ক প্লেয়াৰ্ছ বুলি যোনটো ক্লাব আছে তাতে পুৰণা ঘৰটো আছে তাতে বহিছে নেকি বুলি গ'লোঁ চালোঁ তাতেও নাই আকৌ বাইদেউক ফোন কৰিছোঁ যে কি হৈছে ফোনাফোনি চলি আছে আমাৰ তেতিয়ালৈকে 4টামান বাজি গৈছে উভতি আহি মই গোটেই উজান বজাৰখন চলাত কৰিছোঁ তাতে আছে নেকি আকৌ বজাৰ গৈছে নেকি তাৰপিছত যিহেতু যেতিয়া নাই তেতিয়া লাহে লাহে দেউতাহঁতৰ যোনটো ক্লাব নিউ ইয়ৰ্ক প্লেয়াৰ্ছ বুলি তাৰে মেম্বাৰখিনিক জনোৱা হ'ল তেওঁক জনোৱা হ'ল তাৰপিছত আৰু এজন দাদা আছে ৰণিদা বুলি তেওঁক মই ফোন কৰোঁ তেওঁ গম পালে ইন দি মিন টাইম তেওঁ মোক কৈছে কি হ'ল মই এনেকুৱা কৈছোঁ মোক কৈছে তই লগালগ পুলিচ ৰিপৰ্ট এটা দে মিচিং ৰিপৰ্ট এটা দে তাৰপিছত মই এতিয়া মানে কেনেকৈ যাম কি লিখিম ক'ত যাম তাৰপিছত লগালগ আকৌ মই বাক ফোন কৰিছোঁ যে বা তুমি যেনে তেনে যেনেকৈ আছা য'ত আছে গুচি আহা মিচিং ৰিপৰ্ট এটা দিব লাগে মই অকলে কৰিব পৰা নাই মোৰ সেইখিনি সাহস হোৱা নাই সেইবুলি কওঁতে বা আহিলে বাৰু আহি বায়ে গোটেই ৰিপৰ্টখিনি লৈ আহি বাইদেউৰ ল'ৰাটো মোৰ ভাগিনটো আৰু আমি তিনিওটাই গৈ পুলিচ থানালৈ গ'লোঁ পুলিচ থানাত গৈ লগালগ আমি সেই ৰিপৰ্টখিনিতো দিলোঁৱে ৰিপৰ্ট দিয়াৰ লগে লগে তেওঁলোক লগালগ বাৰু বিচাৰি মানে গৈছে ইনভেষ্টিগেশ্যনৰ কাৰণে গৈছে ক'ত যাব পাৰে ক'ত যাব নোৱাৰে তাৰপিছৰ পৰাতো সেই পিছততো আপোনালোকে ফুটেজটো দেখিছে আৰু খুৰাক ভতিজাকৰ সম্পৰ্ক যেনেকুৱা হয় খুৰাও অকলশৰীয়া দেউতা মই থাকোঁ কিবা বনাইছোঁ কিবা খাবা নেকি বুলি সুধোঁ মাজে মাজে কেতিয়াবা তেওঁৰো গা বেয়া থাকে তেওঁ কথা পাতিব নোখোজে দেউতাৰো গা বেয়া থাকিলে মোৰো মনটো বেয়া হৈ থাকে ময়ো চবৰে ইমান কাৰো সময় নাই নহয় আজিকালি এনি টাইম বহি কথা পাতি থকা নৰ্মেল আমাৰ ঘৰৰ মাজৰ ভিতৰ কথাবোৰ চব নৰ্মেল একো তেনেকুৱা কথা নাই আমাৰ চবৰে লগত কথা মাতবোল আছে খালি আজিকালি কাৰো সময় নাই কাৰণে বহি কথা পাতি থাকিব সময় নাই কাৰণে আমাৰ বহা নহয় বাছ সেইখিনিয়ে কথা